অসমৰ চাহ বজাৰত নতুনকৈ সংযোজন ঘটিল ৰজনী টি নামেৰে দুটি চাহৰ পেকেট। উল্লেখ্য যে 1897 চনত স্থাপন কৰা চৰাইদেউ জিলাৰ টিয়ক নদীৰ পাৰত আইদেউবাৰী চাহ বাগিচা স্থাপন কৰা হৈছিল। পিছলৈ আইদেউবাৰী টি ষ্টেটছ প্ৰাইভেট লিমিটেডৰ চাহ খেতিয়ক পৰিয়ালে বিশেষ চাহৰ নতুন দি এক উদ্যোগলৈ ৰূপান্তৰিত কৰিছিল। আইদেউ চাহ বাগিচাত প্ৰতিষ্ঠানে এই উদ্যোগে ৰজনী নামেৰে দুটি চাহৰ পেকেট বজাৰত মুকলি কৰে। প্ৰথমটো ৰজনী গোল্ড আৰু দ্বিতীয়টো ৰজনী ষ্ট্ৰং টি। এই ৰজনী টিত চাহপ্ৰেমী ৰাইজে এক নতুন সোৱাদ পাব বুলি উল্লেখ কৰে উদ্যোক্তাসকলে। চাহৰ হোল লিফ টি যিটো কয়, গ্ৰীণ টি, অৰ্থডক্স টি আৰু এক্সপৰ্ট কোৱালিটিৰ চাহ আমি বজাৰত বিক্ৰী কৰি আছিলোঁ এতিয়ালৈকে। এই প্ৰতিষ্ঠাত মোৰ এটা সপোন আছিল যে আমাৰ যোৰহাটৰ, কাৰণ মই যোৰহাটৰে এজন মোৰ ককা, মোৰ পুৰা পৰিয়াল যোৰহাটৰে, গতিকে এই এটা প্ৰতিষ্ঠা আছিল যে যোৰহাটৰ ৰাইজৰ কাৰণে এটা লোকেল ব্ৰেণ্ড আমি আৰম্ভ কৰোঁ। আৰু সেই আজিৰ এই সপোনটোৰে লৈ পেলাই এই দুটা চাহ আজি মই যোৰহাট আৰু তাৰপিছত গুৱাহাটী, ডিব্ৰুগড়ে হওক গোটেই আসামত আমি এই চাহটো নিবলৈ চেষ্টা চলাম। আজি সিমানেই আমাৰ এই অনুষ্ঠানটোৰ কাৰ্যসূচী। আজি মই আপোনালোকে যদি কয় এই চাহটো মই ৰিলিজ কৰিব বিচাৰিছোঁ। এইটো হ'ল ৰজনী গোল্ড। এইটো গোল্ডটো প্ৰিমিয়াম কোৱালিটি আৰু ৰজনী ষ্ট্ৰংটো যিটো এটা আমি সাধাৰণ বুলিও নহয়, আমাৰ ছেকেণ্ড কোৱালিটি বুলি ক'ব পাৰি। এই দুটা হ'ল আমাৰ ব্ৰেণ্ড। আৰু ৰিটেইল কাউণ্টাৰত এইটো আপোনাৰ ঘৰৰ ওচৰৰ ৰেচিডেঞ্চিয়েল এৰিয়া বা কমাৰ্চিয়েল এৰিয়াৰ ওচৰতে এইটো এভেইলেবল আমি কৰাম নেক্সট 10 দিনৰ ভিতৰত। আমাৰ ডিষ্ট্ৰিবিউশ্যন আমি টীম এটা গঠন অলৰেডি কৰা হৈছে। আমাৰ ডিষ্ট্ৰিবিউশ্যন টীম ভেন লৈ পেলাই প্ৰত্যেকটো চুবুৰীৰ দোকানলৈ আমি এই চাহটো দিয়াবলৈ চাম। তাৰপিছত মৰিয়ানী, তিতাবৰ, দেৰগাঁও, টিয়ক এই গোটেইখিনিতো আমাৰ চাহ আপোনালোকৰ লাহে লাহে সম্প্ৰসাৰণ হ'ব। প্ৰথমতে আমি যোৰহাট নগৰখনত কৰিছোঁ, তাৰপিছত যিখিনি আশে পাশে আছে লাহে লাহে আমি যিমান পাৰোঁ আগবাঢ়ি যাম আৰু সম্প্ৰসাৰণ কৰি। আমি আইদেউবাৰী যোৰহাট স্থিত কাৰ্যালয়ত আমি আইদেউবাৰীৰ কথাটো আপুনি নালাগে, আপুনি ৰজনী আজি উন্মোচন কৰা হৈছে আমাৰ যোৰহাট স্থিত কাৰ্যালয়ত। আৰু ইয়াৰ মানদণ্ড আমি নিজে আমাৰ স্বত্বাধিকাৰী ৰাজবৰুৱা ছাৰে উন্নতমানৰ চাহ বজাৰত আজি উন্মোচন কৰিছে। আমাৰ দুটা ব্ৰেণ্ড আছে, এটা হৈছে ৰজনী গোল্ড আৰু ৰজনী ষ্ট্ৰং। এই দুটা ব্ৰেণ্ড প্ৰথমতে আমাৰ 250 গ্ৰামত উপলব্ধ আজি বজাৰখনত। পিছলৈ আমি 1 কেজি, আধা কেজি, 100 গ্ৰাম আৰু 10 টকা পেকেটটো কিন্তু আমাৰ অতি সোনকালে আহিব। আৰু ইয়াৰ মূল্য হৈছে আমি যিমান পাৰোঁ গ্ৰাহকক আমি কম খৰচত আমি খুৱাবলৈ চেষ্টা কৰিছোঁ। এই ৰজনী গোল্ডটো হৈছে 120 টকা খুচুৰা বিক্ৰেতাই গ্ৰাহকে ল'ব, আৰু ইয়াৰ হৈছে 90 টকা। এইটো ব্ৰেণ্ড বাকীখিনি নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আসাম।